এক গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলৰ সৈতে আসন বুজাবুজি নকৰে কংগ্ৰেছে ৰাইজৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে বিৰোধীৰ মিত্ৰতা চৰম অনিশ্চয়তাত অখিল গগৈক বাদ দি আসন ভাগ বটোৱাৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ কাইলৈ ৰাইজৰ দলক বাদ দি বিৰোধী দলৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৰাইজৰ দলক বাদ দি আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলত বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ কথা ৰাজহুৱা কৰিবলৈ আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ অৱশ্যে এই পৰ্যন্ত অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই কংগ্ৰেছ নেতৃত্বই অখিল গগৈৰ বিশ্বাস কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে গুৰুত্বপূৰ্ণ খবৰ আহিছে মিত্ৰতাক লৈ ইতিমধ্যে অনিশ্চয়তা প্ৰকাশ কৰি থকা হৈছিল আৰু তাৰ মাজতেই ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিৰ কংগ্ৰেছৰ কোনো সম্ভাৱনা নাই বুলি সদৰি কৰা হৈছে ৰাইজৰ দলক আসন এৰি নিদিয়ে কংগ্ৰেছে বিৰোধীৰ মিত্ৰতা চৰম অনিশ্চয়তাত সোমাই পৰিছে এই প্ৰসংগটো অহাৰ লগে লগে অখিল গগৈক বাদ দি আসন ভাগ বটোৱাৰাৰ সিদ্ধান্ত কংগ্ৰেছৰ কাৰণ বিৰোধীৰ আন দললৈ কংগ্ৰেছৰ তৰফৰ পৰা ফোন গৈছে কিন্তু কেৱল অখিল গগৈৰ ৰাইজৰ দললৈ ফোন যোৱা নাই কাইলৈ ৰাইজৰ দলক বাদ দি বিৰোধী দলৰ সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ এতিয়া কংগ্ৰেছ সাজু হৈ পৰিছে ৰাইজৰ দলক বাদ দি আন দলৰ নেতাক ফোন কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলত বিৰোধীৰ আসন ভাগ বটোৱাৰাৰ কথা ৰাজহুৱা কৰিবলৈ আন দলৰ নেতাক ফোন কৰিছে কংগ্ৰেছ নেতৃত্বই কিন্তু অখিল গগৈৰ সৈতে কোনো ধৰণৰ যোগাযোগ এই মুহূৰ্তলৈ হোৱা নাই কিন্তু অখিল গগৈ তাৰ পাছতো আশাবাদী যে কংগ্ৰেছে বিশ্বাসঘাতকতা নকৰে মুঠতে খেলখন জমি উঠিছে আৰু লক্ষণীয় হৈ পৰিছে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব আমিতো আমাক যদি এৰি থৈ যায় এনেকৈ বিশ্বাসঘাতকতাই কৰে তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো আপোনালোকে নিজে কওক গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্যমঞ্চৰ তালিকা ঘোষণা কৰিম কিন্তু বাকী দলবিলাকে মই জনামতে বাকী দলবিলাক আটাইবিলাক দলে বামপন্থী দল সোমপন্থী দল আঞ্চলিকতাবাদী দল সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে নহয় আমি সকলোৱে একেলগে খেলিম আৰু আমাৰ লগত সমস্যাও বেছি নাই ন তিনিটামান সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব গতিকে তাৰ পাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয় এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ সিদ্ধান্ত বুলি ক'ব লাগিব কংগ্ৰেছৰ নিজৰ ভৰিত নিজেই কোঠাৰ মৰা সিদ্ধান্ত হ'ব যদি তেওঁলোকে ৰাইজৰ দলক বাদ দিয়ে মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ সতীৰ্থ মৃদুপৱন বৰা বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে মৃদুপৱন বহুকেইটা ডাঙৰ খবৰৰ ভিতৰত এটা অন্যতম আৰু এই মুহূৰ্তত আৰু কি তথ্য আপোনাৰ লগত আছে জনাব প্ৰাঞ্জল চাওক যে এই যি বিৰোধীৰ মিত্ৰতা এই মিত্ৰতা কেতিয়া হ'ব কেতিয়া আসন বুজাবুজি হ'ব এইবিলাক আচলতে অনিশ্চয়তাৰ মাজতে আছে আজি অতদিন ধৰি এতিয়াও অনিশ্চয়তাৰ মাজতে আছে আজি যিটো অখিল গগৈয়ে মন্তব্য কৰিলে বা তেওঁ যিটো সংবাদ মাধ্যমক যিদৰে সম্বোধন কৰিলে ইয়াৰ পিছত এটা কথা ক'ব পাৰি যে এতিয়াও আচলতে তেওঁলোকে যিধৰণে যিবিলাক আসন বিচাৰিছে কংগ্ৰেছৰ পৰা সেইবিলাক তেওঁলোকে লাভ কৰা নাই তেওঁ কেইটামান সমষ্টিৰ নাম কৈছে এটা হৈছে বৰচলাত তেখেতৰ এগৰাকী নেতা আছে যিগৰাকী হৈছে অলকনাথ তেওঁ কৈছে যে অলকনাথে আমি দীৰ্ঘদিন ধৰি আমি দলটোৰ যেতিয়াৰ পৰা জন্মলগ্ন পিছৰ পৰা দলটোৰ সৈতে তেওঁ কাম কৰি আছে দলটোৰ বিপদৰ সময়তো আছে আৰু তেওঁ এগৰাকী জাতীয়তাবাদী নেতা অলকনাথক সমষ্টিটো এৰি দিব লাগিব আমি অলকনাথক যদি সমষ্টি এৰি নিদিয়ে বা সমষ্টিটো আমাক এৰি নিদিয়ে তেন্তে অলকনাথক আমি ক'ত দিম বা ক'ত প্ৰাৰ্থিত্ব থিয় কৰাম তেওঁলোকৰ প্ৰথম কথাটো হৈছে বৰচলা আৰু তেওঁলোকে কৈছে যে তেজপুৰ এৰি দিব বিচাৰিছে কিন্তু বৰচলাত অধিকভাৱে তেওঁ সাংগঠনিকভাৱে শক্তিশালী আৰু বৰচলাত তেওঁ দীৰ্ঘদিন কাম কৰি আছে সেইকাৰণে অলকনাথৰ বাবে বৰচলা সমষ্টিটো এৰি দিব লাগে সেই তেওঁলোকে দাবী কৰিছে দ্বিতীয় এটা সমষ্টি হৈছে নাওবৈচা তেওঁলোকে হৰিকান্ত দাস নামৰ যিগৰাকী নেতা সেই নেতাগৰাকীক তেওঁলোকে মিত্ৰতাৰ আসন বুজাবুজি নোহোৱাকৈ কিছুদিন পূৰ্বে প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে অখিল গগৈ আৰু এতিয়া হৰিকান্ত দাসক লৈ তেওঁলোক দুমোজাত পৰিছে কাৰণ সেই চিটটোত যিখন নাওবৈচা সমষ্টি তাত কংগ্ৰেছৰ আন এজন নেতা জয়প্ৰকাশ দাস আছে আৰু আন কেইবাগৰাকী নেতাই আচলতে প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে এতিয়া কথাটো হ'ল কংগ্ৰেছে তেওঁলোকৰ শক্তিশালী নেতা থকাৰ পিছত তেওঁলোকে সমষ্টিটো এৰি দিব বিচৰা নাই কিন্তু ৰাইজৰ দলে তাৰ আগতেই প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে হৰিকান্ত দাস আৰু এতিয়া যদি কিবা কাৰণত সমষ্টিটো এৰি নিদিয়ে কংগ্ৰেছে তেন্তে সেই নেতাগৰাকী তেওঁলোকে প্ৰাৰ্থীৰ ৰূপে প্ৰক্ষেপ কৰিছিলে এতিয়া কি কৰিব এচত দুমোজাত পৰিছে তেওঁলোকে এইটো কৈছে তৃতীয় কথাটো হৈছে যে সংখ্যালঘু প্ৰধান যিবিলাক সংখ্যালঘু প্ৰধান সমষ্টিসমূহক লৈ তেওঁলোকৰ মাজত আউল লাগি আছে আৰু তেওঁ এইটো কৈছে ধুবুৰী জিলাখনৰ এটাও সমষ্টি হেনো ৰাইজৰ দলক এৰি দিয়া নাই কংগ্ৰেছে অৰ্থাৎ যিসমূহ সমষ্টি
সমষ্টিত তেওঁ বীৰসিং জাৰুৱাই হওক বা অন্য কেইটামান সমষ্টি আছে হয়। যিবিলাক সমষ্টিত তেওঁলোকে তৎপৰতাৰে কাম কৰি আছে নিশ্চয়। নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বা তেওঁলোকে তাত প্ৰচাৰ কৰিছে সেই সমষ্টিসমূহ এতিয়া কংগ্ৰেছে এৰি দিব বিচৰা নাই বিদু ভৱন গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছে এৰি দিব বিচৰা নাই সমষ্টিবোৰ আপুনি বিশদ বিৱৰণী দিছে কিন্তু তাৰ মাজতে এটা প্ৰশ্ন ক'ৰবাত অখিল গগৈক লৈ কংগ্ৰেছৰ নেতা গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাই কোৱাৰ ধৰণে তেওঁক বৰ বেছি বিশ্বাসত ল'ব নিবিচাৰে অখিল গগৈক লৈ সন্দেহ কৰে অখিল গগৈৰ স্থিতিক লৈ সন্দেহ প্ৰকাশ কৰে যাৰ বাবে এই গা এৰা মনোভাৱ ৰাইজৰ দলৰ প্ৰতি নে আন কিবা কাৰণ প্ৰথম কথাটো চাওক আপুনি যিটো বিশ্বাস মানে বিশ্বাস নথকাৰ কথাটো কৈছে এইটো কোনোবাখিনিত আচলতে আপুনি একেবাৰে নুই কৰি দিব নোৱাৰে এইকাৰণে নুই কৰিব নোৱাৰে কাৰণ যিবিলাক সমষ্টিত কংগ্ৰেছৰো তৎপৰতা আছে কংগ্ৰেছো সাংগঠনিকভাৱে শক্তিশালী সেইসমূহ সমষ্টিত কিন্তু টাৰ্গেট কৰি লৈছে অখিল গগৈও ঢিঙত আজি কংগ্ৰেছৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া ঢিঙত কিন্তু ৰাইজৰ দলে বিচাৰিছে যে আমাৰ প্ৰাৰ্থিত্ব যিগৰাকী আমাৰ প্ৰাৰ্থী বা যিগৰাকী নেতা তেওঁক এৰি দিব লাগিব আৰু এতিয়া যিখন সংবাদমেল সম্বোধন কৰিলে বা সংবাদ মাধ্যমত তেওঁ যিখিনি মন্তব্য কৰিলে তাত সেইটো তেওঁ কৈছে যে ঢিং সমষ্টিটো কংগ্ৰেছে আমাক প্ৰথম অৱস্থাত এৰি দিব বিচাৰিছিল কিন্তু বৰ্তমান ঢিং সমষ্টিটো আমাক এৰি দিব বিচৰা নাই ইয়াক কেনেকৈ হৈছে বা ইয়াক কিয় কৰিলে তেওঁলোকে কংগ্ৰেছে এই কথা তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে লগতে তেওঁ কৈছে যে ডিমৌ মাহমৰা ডিগবৈ এনেধৰণে শদিয়া তেওঁলোকে কমেও উজনি অসমৰ ৬-৭টা বা তাতকৈ বেছি সমষ্টি তেওঁলোকে দাবী কৰিছে আৰু কংগ্ৰেছে প্ৰতিটো সমষ্টিয়ে অস্বীকাৰ কৰিছে ডিমৌ এটা সমষ্টি যিটো নেকি আপোনাৰ বৰ্তমান বিজেপিৰ দখলত আছে ডিমৌ তেওঁলোকৰ এজন নেতা আছে ধৈৰ্য কোঁৱৰ এগৰাকী ৰাইজৰ দলৰ এগৰাকী নেতা জ্যেষ্ঠ নেতা ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই ধৈৰ্য কোঁৱৰক তেওঁলোকে ডিমৌ সমষ্টিটোৰ পৰা আকৌ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বিচাৰিছে কিন্তু ডিমৌ সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই অৰ্থাৎ এনে বহুকেইটা সমষ্টি আছে যিবিলাক সমষ্টিত কংগ্ৰেছৰ শক্তিশালী স্থিতি থকাৰ পিছতো বা কংগ্ৰেছেও যিবিলাক সমষ্টিত প্ৰাৰ্থী দিব বিচাৰিছে বা তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে এই সমষ্টিসমূহ তেওঁলোকে তাত ৰাইজৰ দল টাৰ্গেট কৰিছে এনে পৰিপ্ৰেক্ষিতত হয়তো গৌৰৱ গগৈয়ে ভাবিছে যে আমাৰ নিজৰ প্ৰাৰ্থী থকাৰ পিছত বা আমাৰ এটা সাংগঠনিক স্থিতি থকাৰ পিছত তাত আমি যদি অখিল গগৈ এৰি কিন্তু অখিল গগৈতো কৈ দিছে কিছু সময় পূৰ্বে যিটো ভাষ্য আমি শুনিলোঁ যে আমাক যদি নিদিয়ে কিন্তু কংগ্ৰেছৰ নিজৰে বিপদ হ'ব মানে আমিও প্ৰাৰ্থী থিয় কৰাই দিবলৈ বাধ্য হ'ম আৰু গোটেই ভোট কটা যাব বা তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব এটা ইংগিত অখিল গগৈ দিয়ে দিছে তেওঁ এটা সকিয়নি দিছে এক প্ৰকাৰ ৱাৰ্ণিং দিছে আৰু লগতে হুংকাৰ প্ৰদান কৰিছে যে সেইটো এটা ভাবুকি স্বৰূপ হৈ পৰিছে গৌৰৱ গগৈক এক প্ৰকাৰ তেওঁ ভাবুকিয়ে দিছে যে আমি যদি কোনো কাৰণত এই মিত্ৰতা নহয় তেন্তে আমি কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ সাজু আছে বা প্ৰাৰ্থিত্ব দিবলৈ তেওঁলোকে প্ৰাৰ্থিত্ব দিব পৰাকৈ তেওঁলোক সাজু লগতে তেওঁ কৈছে উজনি অসমত তেওঁলোকৰ কাৰণে এটা আত্মঘাতী গ'ল হ'ব পাৰে যদিহে কিবা কাৰণত ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় বা এই ধৰণৰ এটা আলোচনা এনেকৈ ধৰণে চলি থাকে তেন্তে তেওঁলোকৰ কংগ্ৰেছৰ বাবে এইটো আত্মঘাতী ছুইচাইডেল গ'ল বুলি তেওঁ কৈছে তাৰ আত্মঘাতী এটা সিদ্ধান্ত হ'ব আৰু সেয়া অসমীয়া জাতীয় ক্ষমা নকৰে বুলি কৈছে যে ৰাইজৰ দলৰ সৈতে যদি কিবা কাৰণত মিত্ৰতা নহয় তেন্তে সেয়া জাতিটোৰ বাবে ক্ষতিকাৰক এই মন্তব্য কিন্তু অখিল গগৈয়ে কৰিছে অৰ্থাৎ অখিল গগৈৰ যিটো মন্তব্য এইটোৰ পৰা এক প্ৰকাৰ নিশ্চিত হৈছে যে ক'ৰবাত নহয় ক'ৰবাত এতিয়ালৈকে তেওঁলোকৰ আলোচনা মিলা নাই আৰু তেওঁ যদিও আকৌ এবাৰ আশা প্ৰকাশ কৰি কৈছে যে কেইখনমান আসনৰ কাৰণে আলোচনাত বহি দিলে হৈ যাব কিন্তু এই কথাটোতো আজি আপোনাৰ 1 ফেব্ৰুৱাৰী যিদিনাখন 2 ফেব্ৰুৱাৰী যেতিয়া মানে এতিয়া মৃদু ভৱন বিপদ দুয়ো ফালৰ পৰা আহিছে যদি অখিল গগৈক লয় তেতিয়াও হয়তো গৌৰৱ গগৈৰ কিছু দুশ্চিন্তা বাঢ়িব ষ্ট্ৰেছ বাঢ়িব আৰু নল'লেও আকৌ একেই হ'ব কাৰণ তেওঁলোকে আকৌ প্ৰাৰ্থী থিয় কৰাই ভোট কাটিব পাৰে মানে দুয়ো ফালৰ পৰা এতিয়া বিপদ হ'ব পাৰে কংগ্ৰেছৰ বাবে দুই ফালৰ পৰা বিপদ হ'ব পাৰে আৰু সেইটো 2021 নিৰ্বাচনৰ সময়টো হৈছে কিছু সমষ্টিত আছে য'ত নেকি আচলতে এই মিত্ৰতা নথকাৰ বাবে হয়তো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল 2021 নিৰ্বাচনত কেইবাটাও সমষ্টিত আৰু অখিল গগৈ তেতিয়াও কেইবাটাও সমষ্টিত ভোট লাভ কৰিছিলে কম ভোট লাভ কৰিছিল কিন্তু এইবাৰ অখিল গগৈয়ে ভাবিছে যে এইবাৰ তাতকৈ অধিক ভোট তেওঁলোকে লাভ কৰিব পাৰিব তেওঁলোকে দলটোৰ যিটো 6% ভোট লাগে এটা নিজৰ এটা পঞ্জীয়ন হ'বৰ বাবে তেওঁলোকে এটা ৰাজনৈতিকভাৱে দল স্বীকৃতি লাভ কৰিবৰ কাৰণে সেইটো এটা প্ৰধান লক্ষ্য দ্বিতীয় লক্ষ্যটো হৈছে তেওঁলোকে যিকোনো প্ৰকাৰে এইবাৰ 5ৰ পৰা 4জন হওক বা কেইবাজনো বিধায়ক তেওঁলোকে আনিব লাগে সেইটো এটা দ্বিতীয় লক্ষ্য তৃতীয় লক্ষ্যটো হৈছে যিবিলাক বিধায়ক কংগ্ৰেছৰ পৰা যোগদান কৰিছে ৰাজ্য দলক তেওঁলোককো বিধায়ক বনাব লাগে আৰু উজনি অসমে হওক বা সংখ্যালঘু প্ৰধান সমষ্টিয়ে হওক সমষ্টিসমূহত যাতে প্ৰতিটো কেইবাটাও সমষ্টিত তেওঁলোকৰ এটা গণভিত্তি তৈয়াৰ কৰিব লাগে দলটোৰ অস্তিত্ব থাকিব লাগে এটা ৰাজনৈতিকভাৱে তেওঁলোকে নিৰ্বাচন আয়োগৰ এটা স্বীকৃতিপ্ৰাপ্ত দল হ'ব লাগে এই লক্ষ্যকেইটা নিৰ্ধাৰণ কৰি লৈছে অখিল গগৈ আৰু লক্ষ্যকেইটা নিৰ্ধাৰণ কৰাৰ স্বাৰ্থতে আচলতে গৌৰৱ গগৈক বাৰে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে বা এটা হেঁচা প্ৰয়োগ কৰিছে আৰু সেই প্ৰেছাৰাইজে কিন্তু এতিয়াও আচলতে কংগ্ৰেছক যেনেধৰণে হোল ঠেকত পেলাব পাৰে বা পেলাব লাগিছিলে সেই তেওঁ সক্ষম হোৱা নাই কিন্তু তেওঁ এই ভাবুকিটো যিটো আপুনি প্ৰশ্ন কৰিছে এই ভাবুকিটোৱে ক'ৰবাত কংগ্ৰেছক আচলতে ক্ষতি কৰিব গৌৰৱ গগৈ নিজেও চিন্তিত হৈছে যে অখিল গগৈ যদি সংখ্যালঘুৰ প্ৰধান সমষ্টি ঢিঙেই হওক মন্দিয়ে হওক চেঙাই হওক বা আপোনাৰ পূব গোৱালপাৰাই হওক এই সমষ্টিসমূহত এটা সাংঘাতিক ধৰণে ভোট লৈ যায় তেন্তে কিন্তু তাত কংগ্ৰেছৰ কাৰণে বিপদজনক হ'ব কংগ্ৰেছ তাত কিন্তু কংগ্ৰেছৰ কাৰণে সেয়া বিপদ হ'ব সমান্তৰালকৈ উজনি অসমৰ সমষ্টিসমূহত ডিমৌত তেওঁলোকৰ এটা গণভিত্তি কিছু পৰিমাণে আছে মৰিয়নিতো আছে তেওঁলোকে শিৱসাগৰত আছে আপোনাৰ নাওবৈচাত তেওঁলোকে প্ৰাৰ্থিত্ব আগতেই ঘোষণা কৰিছে
প্ৰতীক বৰদলৈ য'ত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে মাৰ্ঘেৰিটাত তেওঁলোকে কুচকাৱাজ বহু আগতে তেওঁলোকে কৰিছে এই যিবিলাক সমষ্টি এই সমষ্টিসমূহক তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব অৰ্থাৎ এই ধৰণৰ যদি থাকে জটিলতাটো অন্ত নপৰে তেন্তে কিন্তু তাৰ দ্বাৰা বেলেগ বিজেপি বা বেলেগ বিপদত নপৰে তাৰ বিপদত পৰিব কিন্তু কংগ্ৰেছ এই কথাটো কংগ্ৰেছে অনুধাৱন কিছু পৰিমাণে কৰিছে কিন্তু কংগ্ৰেছে এইটোও ভাবিছে যদিহে কিবা কাৰণত অখিল গগৈক বেছি এখন এৰি দিয়া যায় তেওঁলোকৰ ভৱিষ্যতটো আচলতে ভয়ংকৰ এটা আমাৰ তেওঁলোকৰ ভৱিষ্যত বেয়া হ'ব নেকি বা তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ এটা অস্তিত্ব নাথাকিব নেকি সেই সমষ্টিসমূহ তাক লৈ কিন্তু সন্দিহান হৈ পৰিছে আজিৰ দিনত কংগ্ৰেছ ধন্যবাদ মৃত্যু পৱন